Dear students, today we are going to do the last activities from lesson number 8, a visit to Sivasagar. So let's start. Activity 11, look at the picture below. তলত দিয়া পিকচাৰটো চোৱা। ইয়াতে তোমালোকে একটা পিকচাৰ দেখিছা। এই পিকচাৰটো ক'ৰ হয়? মেলা নহয় জানো? আমি মেলা দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ সিন আৰু মেলাক ইংৰাজীত ফেয়াৰ বুলি কয়। ইয়াতে আমি বিভিন্ন মানুহৰ সমাগম দেখিছোঁ। মানুহে দোকানবিলাকত বস্তু কিনিছে, খাইছে, ল'ৰা-ছোৱালীবিলাকে খেলিছে, ফূৰ্তি কৰিছে, হয়নে নাই? মেলাৰ বিভিন্ন খেলবিলাক খেলিছে। Work in pairs and ask each other the following questions to get answers. Work in pairs, জোৰত কাম কৰা, and ask each other আৰু ইজনে হুজনক সোধা the following questions, তলত দিয়া প্ৰশ্নবোৰ to get answers, উত্তৰসমূহ পাবলৈ। তাৰমানে তোমালোকে দুজনকে বহি ইজনে সিজনক কুৱেশ্যনবিলাক সুধিব লাগিব উত্তৰসমূহ পাবলৈ। তো কি দিছে কুৱেশ্যন সোপা আহা আমি চাওঁ। Where do you see such a scene? এনেকুৱা চিন তুমি ক'ত দেখিবলৈ পোৱা? আনসাৰ কি হ'ব? We see such a scene in a fair. আমি এনেকুৱা চিন মেলাত দেখিবলৈ পাওঁ। B. Will you enjoy going to such places? তুমি এনেকুৱা ঠাইত গৈ এনজয় কৰা নে? আনসাৰ কি হ'ব? Yes, I enjoy going to such places. C. Why do people visit such a place? মানুহে এনেকুৱা ঠাই কিয় ভিজিট কৰে? আনসাৰ কি হ'ব? People visit such place to have fun and to buy things. মানুহে এনে ঠাইবোৰ আনন্দ কৰিবলৈ যায় আৰু বস্তু কিনিবলৈ যায়। D. Name the things you see in the picture. তুমি পিকচাৰত চোৱা বস্তুবিলাকৰ নাম কোৱা। তো তোমালোকে কি দেখা পাইছা তাতে? এইবিলাক লিখিব লাগিব। The things we see in the picture are people, children, stalls, eatery, spin wheels, etc. আমি কি কি দেখিছিলোঁ? দোকান দেখিছিলোঁ, মানুহ দেখিছিলোঁ, সৰু ল'ৰা ছোৱালী দেখিছিলোঁ, বিভিন্ন ধৰণৰ দোকান, খোৱা বস্তুৰ দোকান, তাৰপিছত নাগৰদলা এইবিলাক আমি দেখিছিলোঁ নহয় জানো? ইত্যাদি দেখিছিলোঁ। ই হোৱাট আৰ দ্য গাৰ্লছ ডুইং ইন ফ্ৰণ্ট অফ দ্য শ্বপ? ছোৱালীবিলাকে দোকানৰ আগত বা দোকানৰ সন্মুখত কি কৰিছিলে? দ্য গাৰ্লছ আৰ বাইং বেংগলছ ইন ফ্ৰণ্ট অফ দ্য শ্বপ। ছোৱালীবিলাকে দোকানৰ ওচৰত খাৰু কিনি আছিলে। F. A family is sitting together. Can you say where they are sitting and what they are doing? আচ্ছা, এটা ফেমিলিয়ে কি হৈছিলে? একেলগে বহি আছিলে। তোমালোকে ক'ব পাৰিবানে তেওঁলোকে ক'ত বহিছে আৰু কিহৰ কাৰণে বহিছে আৰু তেওঁলোকে কি কৰি আছে? তো কি কৰি আছিলে? They are sitting in an eatery. Eatery মানে হৈছে খাদ্যৰ দোকান বা ভোজনালয়। তেওঁলোকে এটা খাদ্যৰ দোকানত বহি আছিল। They are having fast food. তেওঁলোকে ফাষ্ট ফুড খাই আছিল। Now complete the sentences with some describing words. এতিয়া কিছুমান describing wordsৰে তলত দিয়া sentenceবোৰ fill up কৰা। The family is having fast food. The spin wheel is really very scary. Scary মানে কি? খুব ভয়ানক দেই। স্পিন হুইল মানে নাগৰদলাটো সঁচাই বৰ ভয়ানক, মানে ভয় লাগে নহয় জানো উঠিবলৈ। দ্য ফ্লৰিষ্ট ইজ চেলিং ডেছ ফ্লাৱাৰ্ছ। ফ্লৰিষ্ট মানে ফুল বিক্ৰেতা। ফুল বিক্ৰী কৰা মানুহক ফ্লৰিষ্ট বুলি কয় দেই। দ্য ফ্লৰিষ্ট ইজ চেলিং বিউটিফুল ফ্লাৱাৰ্ছ দেই হ'ব। দ্য চিলড্ৰেন আৰ প্লেয়িং হেপিলি উইথ দ্য বেলুনছ। কেনেকুৱা বেলুন? আমি কালাৰফুল বেলুন দিব পাৰোঁ নহয় জানো? দ্য চিলড্ৰেন আৰ প্লেয়িং হেপিলি উইথ দ্য কালাৰফুল বেলুনছ। Activity 12. Draw a fair that you have visited. তুমি ভিজিট কৰা এটা ফেয়াৰৰ ছবি আঁকা। ইয়াতে তোমালোকে এখন ছবি আঁকিব লাগে এখন মেলাৰ। Activity 13. You are preparing for a storytelling competition. COMPETITION competition. Read the names of some books. You are preparing মানে সাজু হোৱা। তুমি সাজু হৈ আছা for a storytelling competition. এটা সাধু কোৱা কম্পিটিশ্যনৰ বাবে বা প্ৰতিযোগিতাৰ বাবে। storytelling মানে সাধু কথা কোৱা। Read the names of some books. কিছুমান কিতাপৰ নাম পঢ়া। read মানে পঢ়া। Sports star. Stories of Panchatantra.
Discovery of India, DISCOVERY, Discovery of India. My experiments with truth, EXXPERI, MENTS, MENS, experiments with truth. এইকেইটা হৈছে একোখন কিতাপৰ নাম স্পৰ্টছ ষ্টাৰ, ষ্টৰিজ অফ পঞ্চতন্ত্ৰ, ডিস্কভাৰী অফ ইণ্ডিয়া, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ. Which book will you read and why? Which book, কোনখন কিতাপ, will you read, তুমি পঢ়িবা, and why, আৰু কিয়. ইয়াতে যে বুকছ বিলাকৰ নাম দিছে, ইয়াৰে কোনখন বুকছ তুমি পঢ়িবা আৰু কিয়. Select the answer from the options given below and rewrite it. Select the answer, উত্তৰটো select কৰা বা বাছনি কৰা from the options given below. Below মানে তলত, given মানে দিয়া, তলত দিয়া অপশনবোৰৰ পৰা, and rewrite it, আৰু নতুনকৈ লিখা. I will read stories of Panchatantra because it is a storybook. I will read, মই পঢ়িম, stories of Panchatantra, পঞ্চতন্ত্ৰৰ সাধু, because, কাৰণ, it is a storybook, এইখন এখন সাধু কথাৰ কিতাপ. I will read Sports Star because it is a sports magazine, MAGA, ZINE, zin, magazine. I will read, মই পঢ়িম, Sports Star কিতাপখন, because, কাৰণ, it is a sports magazine, এইখন এখন খেলৰ magazine, আলোচনী, magazine মানে আলোচনী, sports মানে খেল. I will read Discovery of India because I want to know about India. I will read, মই পঢ়িম, Discovery of India because, কাৰণ, I want to know about India, মই ভাৰতৰ বিষয়ে জানিব বিচাৰোঁ. I will read My Experiments with Truth because it is an autobiography. I will read, মই পঢ়িম, My Experiments with Truth, My Experiments with Truth কিতাপখন, because, কাৰণ, it is an autobiography, AUTO, auto, BIO, bio, GRA, gra, PHY, biography. Autobiography মানে আত্মজীৱনী, কাৰণ এইখন এখন আত্মজীৱনী. এতিয়া তোমালোকে কোনখন কিতাপ কেনেকুৱা ইয়াতে দিছে. ষ্টৰিজ অফ পঞ্চতন্ত্ৰ এটা ষ্টৰি বুক, স্পৰ্টছ ষ্টাৰ এটা হৈছে স্পৰ্টছ মেগাজিন, ডিস্কভাৰী অফ ইণ্ডিয়াৰ বিষয়ে লিখা আছে. আকৌ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, এইটো হৈছে এটা আত্মজীৱনী বা অট'বায়'গ্ৰাফী. এতিয়া ইয়াৰে তোমালোকে কোনখন বুক পঢ়িবা সেইটো তোমালোকে লিখিব লাগিব, আৰু তাৰ কাৰণবিলাক দি দিয়া আছে, কিহৰ কাৰণে তুমি সেই কিতাপখন পঢ়িবা, তো সেইটো লাইন তোমালোকে লিখিব লাগে. তোমালোকে ইয়াতে ইয়াৰে যিটো তোমালোকৰ ভাল লাগে, যিটো পঢ়িম বুলি ভাবিছা, সেইটো তোমালোকে ইয়াতে লাইনকেইটা ইয়াতে লিখি দিলে হ'ল. ইয়াতে মই জাষ্ট এটা নিজৰ ফালৰ পৰা এটা লিখি দিছোঁ, তোমালোকে নিজৰ পচন্দমতে লিখি ল'বা. Activity 14A. Today is 5th of June. It's World Environment Day, ENNVIRON, MENT, Environment Day. Today is 5th of June. আজি জুন মাহৰ 5 তাৰিখ. It's World Environment Day. আজি বিশ্ব পৰিৱেশ দিৱস. তোমালোকে ইয়াতে কিছুমান পিকচাৰ্ছ দেখিছা, পিকচাৰ্ছবিলাকত দেখিবলৈ পাৰিছা ষ্টুডেণ্টবিলাকে গছপুলি ৰুইছে, ফুল গছ ৰুইছে, আৰু ইয়াতে এটা মিটিং হৈ আছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ ওপৰত এটা সজাগতা সভা এটা হৈছে. ৱৰ্ক ইন পেয়াৰ্ছ মানে জোৰত, মানে দুজনে মিলি, তো দুজনে মিলি কামটো কৰা. লুক এট দ্য পিকচাৰ্ছ এবাভ এণ্ড চে হোৱাট ইজ হেপেনিং ইন দিছ পিকচাৰ্ছ. লুক এট দ্য পিকচাৰ্ছ এবাভ, ওপৰত দিয়া পিকচাৰবোৰ চোৱা. এণ্ড চে, আৰু কোৱা, হোৱাট ইজ হেপেনিং ইন দিছ পিকচাৰ্ছ, এই পিকচাৰ্ছবিলাকত কি হৈ আছে. হেপেন মানে ঘটা, কি ঘটি আছে বা কি হৈ আছে. আফটাৰ কমপ্লিটিং দ্য ডিছকাশ্যন মেক এ শ্লোগান অন হাউ টু ছেভ দ্য এনভাইৰনমেণ্ট. আফটাৰ কমপ্লিটিং দ্য ডিছকাশ্যন মানে আলোচনা,
আলোচনাটো শেষ কৰাৰ পিছত মেক এ শ্লোগান এটা শ্লোগান বনোৱা অন হাউ টু সেভ দ্য এনভাইৰনমেণ্ট কেনেকৈ এনভাইৰনমেণ্টটো বা পৰিৱেশটো আমি ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত এটা শ্লোগান লিখিব লাগে ঠিক আছে তো এতিয়া তোমালোকে দুজনে মিলি কামটো কৰিব লাগে দুজনে মিলি এই ছবিবিলাকত তোমালোকে পিকচাৰ্ছবিলাকত কি দেখিছা কি ঘটি আছে সেইটো তোমালোকে ক'ব লাগে আৰু এনেকৈ তোমালোকে দুজনে মিলি কথোপকথন কৰাৰ পিছত আমাৰ পৰিৱেশটো ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত এটা শ্লোগান তোমালোকে লিখিব লাগে In the first picture we can see that two students are taking care of a flowering plant. Then in the second picture we can see that some students are planting trees. In the third picture we can see that two students are playing near a big tree. In the fourth picture we can see that an awareness program is organized on the occasion of World Environment Day. ইয়াতে তোমালোকে এটা শ্লোগান লিখিব দিছে শ্লোগানটো তোমালোকৰ নিজৰ ফালৰ পৰা যি সাটাকে লিখিব পাৰা ইয়াতে মই এটা শ্লোগান জাস্ট কৈ দিছো তোমালোকে নিজৰ মনৰ পৰা যেটো আহে হেতুকে লিখিব পাৰিবা তো ইয়াৰে এটা শ্লোগান মই ক'ব পাৰো Protect nature, secure your life. Activity 14B. Now read the slogans. Etia sloganbur porha. You can write one on your own in the last box. You can write tumi likhibo para one eta on your own. Tumar nijor falor pora. Own mane nijor ba nija. In the last box. Hehor bakostot. Yatot malake 4 boxes dekhisa. এই 4 বক্সেছৰ ভিতৰত 3 বক্সেছত লিখা আছে শ্লোগান তিনটা শ্লোগান লিখা আছে লাষ্ট বক্সটো এৰিয়া হৈছে এটো তোমালোকে নিজৰ ফালৰ পৰা যি মন যায় হেনেকৈ এটা শ্লোগান তোমালোকে দিব পাৰা এনভাইৰনমেন্টৰ ওপৰত তো ফাৰ্স্ট শ্লোগানটো দিছে প্ল্যান্ট ট্ৰিজ এণ্ড সেভ দ্য ওয়াৰ্ল্ড গছ ৰোৱা আৰু পৃথিৱীক বচোৱা ট্ৰিজ আৰ আৱাৰ লাইফ ডু নট ডিস্ট্ৰয় দেম গছবোৰ আমাৰ জীৱন এবিলাকক ধ্বংস নকৰিবা Green earth, clean earth. সেউজীয়া পৃথিৱী পৰিষ্কাৰ পৃথিৱী বা নিকা পৃথিৱী এতিয়া ইয়াতে তোমালোকে এটা নিজাকৈ শ্লোগান এটা লিখি দিব লাগে তোমালোকৰ সুবিধা হতে মই জাস্ট এটা এক্সাম্পলৰ কাৰণে এটা শ্লোগান ইয়াতে দি দিছো So dear students, today we have completed the last activities from our English textbook Beginner's English. So students, we will meet soon. Bye bye. If you like my videos, then please subscribe my channel and please like and share my videos. Thank you.